নিউমাৰলজি হিচাপত ৬টা এনেকুৱা এলফাবেট যি ৬টা এলফাবেট বহুত বেছি গ্ৰ'থত হেল্প কৰে। সেই ৬টা এলফাবেট হ'ল প্ৰথম ৩টা এলফাবেট হ'ল এ, আই আৰু জে। এ, আই, জে হ'ল নাম্বাৰ 1 মানে ছানৰ নিচিনা কেৰেক্টাৰিষ্টিক লিড লৈ ভাল পায়। ৰজাৰ নিচিনা এটা লাক্সাৰী লাইফ পচন্দ কৰে, অকণমান ইগ' থাকিব পাৰে। নেক্সট এলফাবেটটো হৈ গ'ল এইচ। এইচ হ'ল বুধ গ্ৰহৰ নাম্বাৰ 5, লাইফটো বেলেঞ্চ ৰাখি খুব ভাল পায়। তাৰপিছত আহে ইউ আৰু ভি। ইউ ভি হৈ গ'ল 6 মানে ভিনাছৰ শুক্ৰৰ নাম্বাৰ, লাক্সাৰী নাম্বাৰ, কমফৰ্টৰ নাম্বাৰ, ভিক্টৰী নাম্বাৰ। চ' এই 6টা এলফাবেট বহুত বেছি অস্পিচিয়াছ হয়, বহুত বেছি পজিটিভ হয়। ইয়াৰ ওপৰত এটা ফুল ভিডিঅ' এটা বনোৱা আছে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে বা কমেণ্ট ছেকশ্যনত আপোনালোকে ক্লিক কৰি চাব পাৰে, তাতে চেক কৰি চাব। ইউটিউবত এটা বহুত দীঘলীয়া ভিডিঅ' বনোৱা আছে, বাকী এলফাবেটছৰ কথা কোৱা আছে। অকল এই 6টা এলফাবেটৰ কি কেৰেক্টাৰিষ্টিক হ'ব পাৰে আৰু কিছুমান উদাহৰণো দিয়া আছে লগতে। ভিডিঅ'টো চাই ল'ব আৰু এই ভিডিঅ'টোৰ এই ৰিলটো এই শ্বৰ্টটো আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক কৰিব, ফ'ল' কৰি ল'ব আৰু ইউটিউবত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টতো জনাব নাপাহৰিব।